লাইনমেন যায় নে নাযায় এইটো ল'বলৈ যায় নে নাযায় তেওঁ ৰিপৰ্ট দিয়ে নে নিদিয়ে যে মিটাৰ বেয়া আছে তেতিয়াহ'লে তেওঁক আনিবৰ কাৰণে আপোনালোকে তেওঁক লগাই প্ৰপ'জ কৰিছে নে মিটাৰৰ চাৰ্জ দিব লাগিব মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি নহয় তেওঁৰ যুক্তিটো আপোনালোকে চাওক মিটাৰ বেয়াৰ কাৰণে এভাৰেজ বনাব নহয় আপুনি আৰ্গুমেণ্ট কৰিছিল যে উত্তৰটো দিব লাগিব আপুনি অফিচত বহি শুনি লওক আপুনি অফিচত বহি ইয়াত AC লগাই থাকিব গাঁৱৰ মানুহে একেকেইটা লাইট জ্বলাই নহয় আপুনি মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত আপোনাক কাগজ দেখুৱাইছোঁ আপোনালোকে দেখিলে নে এইখন কাগজ নহয় একেই APDCL কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে লিখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইত বুলি বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰক অভিহিত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই অহাৰ বিৰুদ্ধে গোলাঘাটত APDCL কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভাগে স্মাৰ্ট মিটাৰৰ নামত অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই জবাবদিহি কৰিলে APDCLৰ বিষয়াক কেনেকৈ বিল আহিলে আমাক বুজাই দিয়ক কেনেকৈ বিল আহিলে আপোনাক বুজাই দিয়ক গোটেই মানুহ গোটেই ইয়াত যিমান মানুহ আহিছে আপোনালোক কোনোবা স্মাৰ্ট মিটাৰক লৈ সন্তুষ্ট নেকি বাইদেউ ৰ'ব বাইদেউ এই মাত্ৰ অফিচৰ পৰা ওলাই আহিছে বাইদেউ চাওক এই সময়ত আপোনালোকে দেখিছে সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাটতো সাংঘাতিক ধৰণে বানপানী মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু চাৰিওফালে বস্তুৰ দাম বাঢ়িছে আজি সৰু ল'ৰা ছোৱালীয়ে খোৱা চেৰেলেক হৰলিক্সটোৰ পৰা শাক পাচলিৰ পৰা আপুনি প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মূল্য বৃদ্ধি হৈছে সেই সময়ত ভাৰতবৰ্ষত যি সময় আন ৰাজ্যত দিল্লী পাঞ্জাবৰ নিচিনা ৰাজ্যত সাধাৰণ পৰিয়ালক 300 ইউনিট বিজুলী ফ্ৰী দিছে আৰু সেই সময়ত আপোনালোকে চাওক অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে আৰু সেই স্মাৰ্ট মিটাৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে মই এটা সৰু উদাহৰণ আপোনালোকক দেখুৱাইছোঁ এই ব্যক্তিগৰাকী যিগৰাকী মানুহ আমাৰ চকিয়াল গোলাঘাট আঠখেলীয়াৰ তেওঁ যোৱা বছৰ আগষ্ট মাহতে গৰমৰ দিনত যোৱা বছৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই APDCL অফিচৰ পৰা দিয়া বিল 1 মাহত 658 টকা বিল উঠিছিল সেই মানুহজনৰ একেই আজিৰ দিনটোতো এটা ফ্ৰিজ এটা মটৰ 6টা LED লাইট 3খন চিলিং ফেন আছে তেওঁ কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 24 জুলাই তাৰিখে 500 টকা ৰিচাৰ্জ কৰিলে 3 আগষ্টত কাটি দিলে 3 আগষ্টত আকৌ 500 টকা ৰিচাৰ্জ কৰিলে আকৌ 14 আগষ্টত কাটি দিলে অৰ্থাৎ 20 দিনত তেওঁ 1500 টকা বিল হৈছে আৰু যিজন মানুহে যোৱা বছৰ একে আছে পাৰ ইউনিটত যোৱা বছৰো 5 টকা 70 পইচা আছিলে আৰু এতিয়াও 5 টকা 70 পইচাই আছে ইউনিটৰ দাম বঢ়া নাই কিন্তু যিজন মানুহে যোৱা বছৰ গৰম দিনত এমাহত 658 টকা বিল আহিছিল সেই মানুহজনৰ 20 দিনত কেনেকৈ 1500 টকা বিল হ'ল কি ডকাইত সোমাই আছে ইয়াত কি কাহিনী ইয়াত আছে একে মই আৰু এটা দেখাইছোঁ আৰু এটা সেম আপোনালোকে চাওক এই মানুহগৰাকী লীলাৱতী বৰা তেওঁ ফৰকাটিং কোচগাঁৱৰ তেওঁৰ এই বছৰৰ 2024 চনৰ 12 জানুৱাৰীত বিল দিছিল 1 মাহত বিল আহিছিল 281 টকা সেই মানুহজনে যেতিয়া ফেব্ৰুৱাৰী মাহত বিল দিছিল 242 টকা এমাহত আৰু সেই মানুহজন স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত এই জুলাই মাহত বিল আহিছে 1204 টকা আৰে 250 টকা বিল 1 মাহত স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 1200 কেনেকৈ হৈ যায় কি যাদু আছে ইয়াত এই পইচাটো কোনে খায় গতিকে ইয়াত এটা ডাঙৰ কেলেংকাৰী হৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহক ত্ৰাহি মধুসূদন দেখুওৱা হৈছে গতিকে আমি আজি ক'বলৈ আহিছোঁ স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইত স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহক জিনা হাৰাম কৰি দিছে গতিকে এই স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি মানুহৰ ঘৰত লগোৱা হৈছে আমি ইতিমধ্যে জানিব পাৰিছোঁ স্মাৰ্ট মিটাৰ কম্পালচৰি নহয় স্মাৰ্ট মিটাৰ ব্যৱসায়িক কমাৰ্চিয়েল পাৰপজত ব্যৱহাৰ কৰিবৰ কাৰণে কনচেপ্টটো আহিছিলে স্মাৰ্ট মিটাৰ টাউনৰ কিছু ঠাইত ব্যৱহাৰ কৰিবৰ কাৰণে আহিছিলে এতিয়া গাঁৱৰ সাধাৰণ দুখীয়া মানুহক অৰুণোদয় পাই থকা মানুহক বৃদ্ধ পেঞ্চন পাই থকা মানুহৰ ঘৰত 200 টকাৰ ঠাইত 1200 টকা 1500 টকা 3000 4000 পৰ্যন্ত অহাকৈ এই স্মাৰ্ট ডকাইতটো লগাই দিছে গতিকে APDCLক আমি কৈছোঁ এই স্মাৰ্ট মিটাৰ যদি মৰিয়াই ভাঙিব নালাগে তেতিয়াহ'লে আমাৰ সকলো দুখীয়া মানুহৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনক সেই কথাটো ক'বৰ কাৰণে আমি ইয়ালৈ আহিছোঁ এইটো এটা সাংঘাতিক আমি যেতিয়া সুধিছোঁ আপোনালোকে চাওক এতিয়া প্ৰিপেইড হ'ল পোষ্টপেইড হওঁতে তেওঁলোকে ফাইন লগাইছিল
কাৰণ তেওঁলোকৰ কাৰেণ্ট বিল নিদিয়াকৈ মানুহে ব্যৱহাৰ কৰি আছিল, সেইটো বেলেগ কথা আছিল। কিন্তু প্ৰিপেইড হোৱাৰ পিছত যেতিয়া আমি মোবাইল এটাত ৰিচাৰ্জ কৰোঁ, টিভি এটাত যেতিয়া ৰিচাৰ্জ কৰোঁ, আমি গম পাওঁ যে মোবাইলটোত 399 টকা ৰিচাৰ্জ কৰিছোঁ, আমি 28 দিনৰ কাৰণে কথা পাতিবলৈ পাম। কিন্তু ইয়াত আপুনি গম নাপায় কেইদিনৰ কাৰণে আপোনাক দিছে, কেইটকা ডেইলি কাটিছে, একো গম নাপায়। আৰু যিটো প্ৰচেছ সেইটো সাধাৰণ মানুহে কোনেও বুজি নাপায়। আপুনি যদি মাই বিজুলী এপত মাৰে তেতিয়াহ'লে ডায়েগ্ৰাম কেইটামান ওলায়, পৃথিৱীৰ কোনো মানুহে বুজি নাপায়, ইলেক্ট্ৰিচিয়ান লাইনমেনেও বুজি নাপায় এইবিলাক কি ডায়েগ্ৰাম ওলায়, কিন্তু সাধাৰণ মানুহে একো বুজি নাপায়। দ্বিতীয়তে আমি মোবাইল ৰিচাৰ্জ কৰিলে আমাৰ এটা ধাৰণা থাকে যে মই 28 দিনলৈকে পাম, প্ৰতিদিনে আমাক 1.5 GB বা 2 GB দিছে। কিন্তু এই স্মাৰ্ট মিটাৰ দিয়াৰ পাছত কি যাদু আছে, ৰাতিৰ ভিতৰতে 500 টকা উঠি যায়, কি যাদু আছে, ৰাতিৰ ভিতৰতে 300 টকা উঠি যায়। আপুনি চাবলৈ গ'লে মাই বিজুলী এপত ব্লাৰ ক'লা ক'লা ওলায়, একো নেদেখায়। তাৰপিছত আপুনি লাহেকৈ গম পাব বোলে আপোনাৰ বেলেঞ্চ শেষ। আকৌ বেলেঞ্চ শেষ হ'ল, আপুনি ধৰি লওক মোৰ আজি পইচা নাই, মই এসাঁজ নোখোৱাকৈ আছোঁ, মই ভাবিলোঁ যে আজি মই ৰিচাৰ্জ নকৰোঁ, কাইলৈ মই ধান 1 বস্তা বিকি মই ৰিচাৰ্জ কৰিম। কিন্তু তেতিয়া আপোনাক লগালগ 400 টকা ফাইন লগাই দিয়ে। এইটো কি ফাইন লগাই দিয়ে? মোৰ পইচা নাই, মই চ'লাৰত চলিছোঁ, মোৰ পইচা নাই, এদিন মই কাৰেণ্ট নলগোৱাকৈ আছোঁ, যেতিয়া পইচা হয় মই এদিনৰ পিছত লগাম, কিন্তু একবাৰ কাটি দিলে 400 টকা ফাইন লয়। আপুনি যদি পিছদিনাখন 24 ঘণ্টা নালাগে, 1 ঘণ্টাৰ পিছত যদি কাটি দিয়াৰ ডিছকানেক্ট কৰাৰ পিছত ৰিকানেক্ট কৰিবলৈ যদি আপুনি যায়, তেতিয়াহ'লে 500 টকা ভৰালে আপোনাক 400 টকা ফাইন কাটি 100 টকাহে আপোনাক ৰিচাৰ্জৰ কাৰণে মাচুল দিয়ে। আকৌ যদি পিছদিনাখন 400 টকা। আমি APDCL সুধিব বিচাৰিছোঁ, CL ফাইনৰ নামত যে ডকাইতি কৰিছে, এই ডকাইতি পইচাটো কালৈ যায়? APDCL যে ডিছকানেক্ট কৰি যে দাদাগিৰি কৰে, এই দাদাগিৰি কিয়? ভাৰতবৰ্ষৰ আন ৰাজ্যত মানুহক 300 ইউনিট বিজুলী ফ্ৰী দিয়া হৈছে, পাঞ্জাৱত বিজুলী ফ্ৰী দিছে, দিল্লীত বিজুলী ফ্ৰী দিছে। এইখন চৰকাৰে, বিজেপি চৰকাৰে বিজুলী ফ্ৰী দিম বুলি কৈছিলে। তাৰ পাছত এতিয়া মানুহক ৰাতিটোৰ ভিতৰতে 300 টকা বিল বাঢ়ি যায়। একেই ফেন, একেই মটৰ, একেই LED লাইট, ৰাতিটোৰ ভিতৰতে বাঢ়ি যায়। কি যায়? কেনেকৈ বাঢ়ি যায়? কাৰ পকেটলৈ যায়? কি কেলেংকাৰী আছে? গতিকে APDCLৰ ডাঙৰ বৰমূৰীয়াবিলাক ইয়ালৈ ওলাই আহিব লাগিব। সাধাৰণ মানুহ আহিলে বহুত লেভেল দিয়ে ইয়াত, সাধাৰণ মানুহ আহিলে দাদাগিৰি কৰে। এতিয়া তেওঁলোকে আমাক উত্তৰ দিব লাগিব। এনেকৈ ধৰণে দুখীয়া মানুহৰ বানপানীত খপি খেতি কৰা মানুহৰ পইচা এনেকৈ পকেট মাৰিবলৈ কাকো দিয়া নহ'ব। সেই APDCLক, শক্তি বিভাগক, অসম চৰকাৰ, ভাৰত চৰকাৰ যোনাই নহওক, আৰু এই যদি স্মাৰ্ট মিটাৰ কেলেংকাৰী ঠিক নকৰে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ মানুহে মৰিয়াই ভাঙি পেলাবৰ কাৰণে বাধ্য হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, জননী লাইভ।